আপোনালোক আহক পৰিচালকসকলৰ সহিতে আৰু নাট্য ৰূপকাৰসকলৰ সহিতে আজি মই পোনপটীয়াকৈ মঞ্চত আমি কিবা বিশেষ বিষয় আমাৰ মনত গুঞ্জৰিত হৈ থকা আমাৰ মনত ভাবি থকা কিছুমান বিষয় আলোচনা কৰিম বুলি ভাবিছোঁ। সেয়েহে সন্মানীয় কেউজন পৰিচালকক পৰম শ্ৰদ্ধাৰে আমি মঞ্চ ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। সেই বিষয়টো যেতিয়া দিলে মই অকণমান সময়ৰ কাৰণে হতভম্ব হ'লোঁ। গুৱাহাটীৰ জ্যোতিচিত্ৰবনৰ কথা কিৰীপ চলিহা প্ৰেক্ষাগৃহত সন্মানীয় অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াও আছিলে। উক্ত সভাত মই উপস্থিত আছিলোঁ। আমাৰ সন্মানীয় চক্ৰপাণি পৰাশৰ ডাঙৰীয়া আছিল, যতীন বৰা ডাঙৰীয়া আছিল। সেই সভাতো মই এই কথাটোৱে উপস্থাপন কৰিছোঁ যে যুৱ উচ্ছৃংখলতা হ্ৰাস কৰিবৰ কাৰণে আধ্যাত্মিকতাৰ প্ৰয়োজন। এটা ডাঙৰ প্ৰশ্ন হৰি কিয় প্ৰয়োজন? আজি কণকণ মইনা ইয়াত বহুতে ভাও গালে, কণকণ মইনা অজস্ৰ ইয়াত ভাও গালে, কিন্তু তেওঁলোকক প্ৰথমটো কথা হৈছে আমি তেওঁলোকক ভাওনাৰ পৰা কি শিকাম? ভাওনাত এনেকুৱা কি জ্ঞান আছে যিখিনি জ্ঞান উঠি অহা কণকণ মইনাহঁতৰ প্ৰজন্মক আগৰসকলে অৰ্থাৎ আপোনাৰ মোৰ নিচিনা ছাৰ, আপোনাৰ মোৰ আজি কমলা গগৈ ডাঙৰীয়া, আজি উজ্জ্বল খনিকৰ ডাঙৰীয়া, হৰিৰ নিচিনা ল'ৰাই, বিতুপনৰ নিচিনা ল'ৰাই, সভাপতি মহোদয়ৰ নিচিনা বৰদেউতাজনে উঠি অহা কণকণ মইনাহঁতক ভাওনাৰ পৰা কি শিকাম? এই যে যুৱ উচ্ছৃংখলতা বুলি কোৱা হৈছে, মই এটা কথাই আপোনাসবক এই অভাজনৰ তৰফৰ পৰা জনাওঁ। আমি ভাবোঁ নেকি টেটুগুৰিলৈকে মদ খাওঁ, খাল এটাত শুই থাকোঁ, ঘৰৰ গৰু গাই সকলো বিকি দিলোঁ, মাটি দুডৰা আছিল, দুকঠা আছিল, তাকো বিকিলোঁ, দেৱালী হ'ল, দেৱালীত ৰাতি জুৱা খেলত বহিলোঁ, বহি পেলাই সমস্ত ঘৰৰ সা সম্পত্তি জুৱা খেলত দি দিলোঁ। অকল সেয়াই যুৱ উচ্ছৃংখলতা বুলি আমি ভাবোঁ নেকি? আমি সেয়াই ভাবোঁ। গাঁওখনৰ চেঙেলীয়া ডেকাজন দেখিলে কাৰোবাক ঘোঁচা মাৰি দিলেই ভাবোঁ আমুকৰ পিতেক বৰ অসভ্য দেই, আমুকক ঘুচিয়াই দিলে। কিন্তু মোৰ এটা ডাঙৰ, এই অভাজনৰ এটা ডাঙৰ প্ৰশ্ন আপোনালোকলৈ, তাতোতকৈও নিৰক্ষৰ নহয় অক্ষৰ লোকে যুৱ উচ্ছৃংখলতা কৰে। কেতিয়া কৰে জানে? মই আজি ইঞ্জিনিয়াৰ, মই আজি এজন ডাঙৰ এডভকেট, মই আজি অফিচাৰ অফিচাৰ, ভাল ICS অফিচাৰ, মই আজি ভাল এজন গৱেষক পণ্ডিত, যিমানেই ডাঙৰ ব্যক্তি নহওঁ কিয়, মা দেউতাক যেতিয়া চাকৰি বাকৰি কৰোঁ, যেতিয়া গৈ ক'ৰবাত প্ৰফেচৰ কৰোঁ, যেতিয়া গৈ ক'ৰবাত কোনোবা ঠাইত মই ইঞ্জিনিয়াৰ হৈ থাকোঁ, নিজৰ মা দেউতাৰ কাৰণে দুখন বিচনা এঠাইতে আমি বুকিং কৰোঁ। সেই ঠাইডোখৰ নাম হৈছে বৃদ্ধাশ্ৰম, হয়নে? উচ্চ শিক্ষালৈ বৃদ্ধাশ্ৰমত মাক দেউতাকক সুমুৱাই থোৱাজনে বেছি যুৱ উচ্ছৃংখল কৰিছে নে গাঁওখনত মদ খাই খালত শুই থকাজনে বেছি যুৱ উচ্ছৃংখল কৰিছে? এটা ডাঙৰ প্ৰশ্ন, হয়নে নহয়? আমি ভাবোঁ শিক্ষিত তেওঁকেই কয় যি অ আ ক খ দুশ্ৰেণী পঢ়িছে। প্ৰকৃততে তেওঁ শিক্ষিত নহয়, প্ৰকৃততে তেওঁ শিক্ষিত নহয়। শিক্ষিত তেওঁ তেতিয়াহে হ'ব যেতিয়া তেওঁ ইঞ্জিনিয়াৰেই হওক, এডভকেটেই হওক, ডাঙৰ এজন বিষয়ববীয়াই হওক, ডাঙৰ এজন ICS অফিচাৰেই হওক, তেওঁ তেতিয়াহে শিক্ষিত বুলি মানিব লাগিব যেতিয়া তেওঁ ঘৰলৈ অহা ভিক্ষাৰীজনক একেখন ডাইনিং টেবুলতে বহি এসাঁজ ভাত লগতে খাব পাৰিছে, হয়নে নহয়? মোৰ কথাবোৰ অপ্ৰিয় কিন্তু সত্য। ৰিক্সা চালকজন দেখিলে মৰম কৰিবলৈ শিকিব লাগিব, ঠেলা চালকজন দেখিলে পুতৌ জন্মিব লাগিব। বাঁহৰ কাম কৰা, বাঁহৰ মিস্ত্ৰীৰ কাম কৰা ব্যক্তিজনৰ পৰা পাগলজনলৈকে যেতিয়া সকলোকে সমদৃষ্টিৰে চাব, তেওঁকেই কিন্তু বোলে লাগে এচেনিও নপঢ়া মানুহক, তেওঁকেই বোলে কিন্তু শিক্ষিত, হয়নে নহয়? এতিয়া আহিছোঁ কমলা গগৈ ডাঙৰীয়া, হয়নে নহয় কথাটো? হয়। আহক পৰিচালকসকলৰ সহিতে আৰু নাট্য ৰূপকাৰসকলৰ সহিতে আজি মই পোনপটীয়াকৈ মঞ্চত আমি কিবা বিশেষ বিষয় আমাৰ মনত গুঞ্জৰিত হৈ থকা আমাৰ মনত ভাবি থকা কিছুমান বিষয় আলোচনা কৰিম বুলি ভাবিছোঁ। সেয়েহে সন্মানীয় কেউজন পৰিচালকক পৰম শ্ৰদ্ধাৰে আমি মঞ্চ ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। সেই বিষয়টো যেতিয়া দিলে মই অকণমান সময়ৰ কাৰণে হতভম্ব হ'লোঁ।
গুৱাহাটীৰ জ্যোতিচিত্ৰবনৰ কথা কিৰিপ চলিহা প্ৰেক্ষাগৃহত সন্মানীয় অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াও আছিলে। উক্ত সভাত মই উপস্থিত আছিলোঁ। আমাৰ সন্মানীয় চক্ৰপাণি পৰাশৰ ডাঙৰীয়া আছিল, যতীন বৰা ডাঙৰীয়া আছিল। সেই সভাতো মই এই কথাটোৱে উপস্থাপন কৰিছোঁ যে যুৱ উচ্ছৃংখলতা হ্ৰাস কৰিবৰ কাৰণে আধ্যাত্মিকতাৰ প্ৰয়োজন। এটা ডাঙৰ প্ৰশ্ন, হৰি কিয় প্ৰয়োজন? আজি কণকণ মইনা ইয়াত বহুতে ভাও গালে, কণকণ মইনা অজস্ৰ ইয়াত ভাও গালে, কিন্তু তেওঁলোকক প্ৰথমটো কথা হৈছে আমি তেওঁলোকক ভাওনাৰ পৰা কি শিকাম? ভাওনাত এনেকুৱা কি জ্ঞান আছে যিখিনি জ্ঞান উঠি অহা কণকণ মইনাহঁতৰ প্ৰজন্মক আগৰসকলে, অৰ্থাৎ আপোনাৰ মোৰ নিচিনা ছাৰ, আপোনাৰ মোৰ আজি কমলা গগৈ ডাঙৰীয়া, আজি উজ্জ্বল খনিকৰ ডাঙৰীয়া, হৰিৰ নিচিনা ল'ৰাই, বিতুপনৰ নিচিনা ল'ৰাই, সভাপতি মহোদয়ৰ নিচিনা বৰদেউতাজনে উঠি অহা কণকণ মইনাহঁতক ভাওনাৰ পৰা কি শিকাম? এই যে যুৱ উচ্ছৃংখলতা বুলি কোৱা হৈছে, মই এটা কথাই আপোনাসবক এই অভাজনৰ তৰফৰ পৰা জনাওঁ, আমি ভাবোঁ নেকি টেটুগুৰিলৈকে মদ খাওঁ, খাল এটাত শুই থাকোঁ, ঘৰৰ গৰু গাই সকলো বিকি দিলোঁ, মাটি দুডৰা আছিল, দুকঠা আছিল, তাকো বিকিলোঁ, দেৱালী হ'ল, দেৱালীত ৰাতি জুৱা খেলত বহিলোঁ, বহি পেলাই সমস্ত ঘৰৰ সা সম্পত্তি জুৱা খেলত দি দিলোঁ। অকল সেয়াই যুৱ উচ্ছৃংখলতা বুলি আমি ভাবোঁ নেকি? আমি সেয়াই ভাবোঁ। গাঁওখনৰ চেঙেলীয়া ডেকাজন দেখিলে কাৰোবাক ঘোঁচা মাৰি দিলেই ভাবোঁ আমুকৰ পিতেক বৰ অসভ্য দেই, আমুকক ঘুচিয়াই দিলে। কিন্তু মোৰ এটা ডাঙৰ, এই অভাজনৰ এটা ডাঙৰ প্ৰশ্ন আপোনালোকলৈ, তাতোতকৈও নিৰক্ষৰ নহয় অক্ষৰ লোকে যুৱ উচ্ছৃংখলতা কৰে। কেতিয়া কৰে জানে? মই আজি ইঞ্জিনিয়াৰ, মই আজি এজন ডাঙৰ এডভকেট, মই আজি অফিচাৰ অফিচাৰ, ভাল ICS অফিচাৰ, মই আজি ভাল এজন গৱেষক পণ্ডিত, যিমানেই ডাঙৰ ব্যক্তি নহওঁ কিয়, মা দেউতাক যেতিয়া চাকৰি বাকৰি কৰোঁ, যেতিয়া গৈ ক'ৰবাত প্ৰফেচৰ কৰোঁ, যেতিয়া গৈ ক'ৰবাত কোনোবা ঠাইত মই ইঞ্জিনিয়াৰ হৈ থাকোঁ, নিজৰ মা দেউতাৰ কাৰণে দুখন বিচনা এঠাইতে আমি বুকিং কৰোঁ। সেই ঠাইডোখৰ নাম হৈছে বৃদ্ধাশ্ৰম, হয়নে? উচ্চ শিক্ষালৈ বৃদ্ধাশ্ৰমত মাক দেউতাকক সুমুৱাই থোৱাজনে বেছি যুৱ উচ্ছৃংখল কৰিছে নে গাঁওখনত মদ খাই খালত শুই থকাজনে বেছি যুৱ উচ্ছৃংখল কৰিছে? এটা ডাঙৰ প্ৰশ্ন, হয়নে নহয়? আমি ভাবোঁ শিক্ষিত তেওঁকেই কয় যি অ আ ক খ দুশ্ৰেণী পঢ়িছে। প্ৰকৃততে তেওঁ শিক্ষিত নহয়, প্ৰকৃততে তেওঁ শিক্ষিত নহয়। শিক্ষিত তেওঁ তেতিয়াহে হ'ব যেতিয়া তেওঁ ইঞ্জিনিয়াৰেই হওক, এডভকেটেই হওক, ডাঙৰ এজন বিষয়ববীয়াই হওক, ডাঙৰ এজন ICS অফিচাৰেই হওক, তেওঁ তেতিয়াহে শিক্ষিত বুলি মানিব লাগিব যেতিয়া তেওঁ ঘৰলৈ অহা ভিক্ষাৰীজনক একেখন ডাইনিং টেবুলতে বহি এসাঁজ ভাত লগতে খাব পাৰিছে, হয়নে নহয়? মোৰ কথাবোৰ অপ্ৰিয় কিন্তু সত্য। ৰিক্সা চালকজন দেখিলে মৰম কৰিবলৈ শিকিব লাগিব, ঠেলা চালকজন দেখিলে পুতৌ জন্মিব লাগিব। বাঁহৰ কাম কৰা, বাঁহৰ মিস্ত্ৰীৰ কাম কৰা ব্যক্তিজনৰ পৰা পাগলজনলৈকে যেতিয়া সকলোকে সমদৃষ্টিৰে চাব, তেওঁকেই কিন্তু বোলে, লাগে এচেনিও নপঢ়া মানুহক, তেওঁকেই বোলে কিন্তু শিক্ষিত, হয়নে নহয়? এতিয়া আহিছোঁ কমলা গগৈ ডাঙৰীয়া, হয়নে নহয় কথাটো? হয়।